এই বায়ংসুক নামঘৰৰ এই পবিত্ৰ নামঘৰৰ মজিয়াত উপস্থিত থকা এই নামঘৰৰ শ্ৰদ্ধাৰ জ্যেষ্ঠ ভকত বৈষ্ণৱবৃন্দ, নামঘৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদক কমিটিৰ বিষয়ববীয়া কৰ্মকৰ্তাসকল, ইয়াত উপস্থিত থকা শ্ৰদ্ধাৰ আই মাতৃসকল, যুৱকসকল আৰু শিশুসকল, আমি সকলোকে অসমীয়াৰ এই পবিত্ৰ ভাদ মাহৰ আজিৰ এই পবিত্ৰ দিনটোত আপোনালোকৰ শ্ৰীচৰণত সেৱা নিবেদন কৰিছোঁ। এই ভাদ মাহৰ উপলক্ষে আমি বিভিন্ন প্ৰান্তৰ নামঘৰত উপস্থিত হৈ ভকত বৈষ্ণৱবৃন্দৰ শ্ৰীচৰণত সেৱা নিবেদন কৰিছোঁ, যাতে আহি থাকিবলগীয়া দিনত ৰাইজৰ হৈ কাম কাজ কৰি যাওঁতে ভগৱন্তই কৃপা কৰে, শক্তি দিয়ে। তাৰ কাৰণে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰি বিভিন্ন ঠাইলৈ গৈছোঁ। আজি আপোনালোকৰ আগত উপস্থিত হৈ এখনি শৰাই আগবঢ়াই আপোনালোকৰ শ্ৰীচৰণত সেৱা নিবেদন কৰিবলৈ যি সুযোগ প্ৰদান কৰিলে, তাৰ কাৰণে মই সমূহ নামঘৰবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব সমাজৰ হকে কাম কাজ কৰিবলৈ। পুনৰবাৰ সকলোকে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। এই পবিত্ৰ ভাদ মাহে সমগ্ৰ অসমীয়া জাতিলৈ আধ্যাত্মিক ভাৱ কঢ়িয়াই আনক, তাকে কামনা কৰি মই চমু বক্তব্য সামৰণি মাৰিছোঁ আৰু মোক এইদৰে সন্মান জনোৱাৰ কাৰণে পুনৰবাৰ আপোনালোকৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ।